মই বৰ্তমান উপস্থিত আছোঁ সৰুচলা নৱোদয় যুৱক সংঘৰ খেলপথাৰত আৰু ইয়াত দেখা গৈছে যে বহুত স্কুলৰ ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে খেলত। ইয়াত দেখা গৈছে আৰোহণ বিদ্যাপীঠৰ পলাহাজুৰি আৰোহণ বিদ্যাপীঠৰ অধ্যক্ষ মহোদয় ইয়াত আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে খেল সম্পৰ্কে আৰু এই যে আপোনাৰ জাতীয় পতাকা উত্তোলন কৰিছে ২৬ জানুৱাৰী এই সম্পৰ্কে কিছু তেখেতৰ সৈতে আলোচনা কৰিম। হয় ছাৰ, নমস্কাৰ। নমস্কাৰ। দেখা গৈছে যে আপুনি পলাহাজুৰি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সৰুচলা নৱোদয় যুৱক সংঘৰ উদ্যোগত ৩দিনীয়া কাৰ্যসূচীৰে খেল ধেমালি আয়োজন কৰিছে। ইয়াত আপুনি আহিছে আৰু খেল ধেমালি সম্পৰ্কে আপুনি কি ক'ব যে ইয়াত তেখেতসকলে উদ্যোগতাসকলে যে পাতিছে? বিশেষকৈ মই এটা কথাই ভাল পাইছোঁ, এই সৰুচলা এটা বৃহৎ অঞ্চল, ইয়াত কেইবাখনো স্কুলৰ তাৰমানে হেৰিত আছে যে তেওঁলোকে তাৰমানে যি খেল ধেমালি মানে ৩দিনীয়া কাৰ্যসূচী এই অনুষ্ঠান তাৰমানে অনুষ্ঠিত কৰিছে, এইটো খুব ভাল হৈছে। আৰু তেওঁলোকৰ তাৰমানে ভৱিষ্যত যিটো তাৰমানে চিন্তাধাৰা মই খুব ধন্যবাদ দিছোঁ। কাৰণ এইবিলাক আমাৰ গাঁৱলীয়া জীৱনৰ কিছুমান তাৰমানে বিকশিত হোৱাৰ পথ, য'ত তাৰমানে আমাৰ একেবাৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ তাৰমানে স্পৰ্টছ সম্পৰ্কে ভাল জ্ঞান হ'ব। ইয়াত আপোনাৰ স্কুলৰ আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, একে সম্পূৰ্ণ অংশগ্ৰহণ কৰিবলৈ তাৰমানে ইয়াত সুবিধা দিছোঁ। কাৰণ সেইদিনা উদ্যোক্তাসকলে মোক জনালে, কৈছে আপোনাৰ স্কুলৰ এনেকৈ বিভিন্ন স্কুলৰ তাৰমানে আমি ৩দিনীয়া কাৰ্যসূচী আমি স্পৰ্টছ বা খেল ধেমালি পাতিম, গতিকে আপুনি জইন কৰিব লাগে। সেইকাৰণে আৰু মোক এনেই অলপ ভালদৰে নিমন্ত্ৰণ দিছে, কৈছে ছাৰ আহিলে আপুনি অহাৰ পিছত আমি উদ্বোধন কৰিম খেল, এনেধৰণৰ ক'লে। আৰু ইয়াত দেখা গৈছে আপোনাৰ স্কুলৰ লগতে বিভিন্ন ধৰণৰ স্কুলৰ ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে। কেনেকুৱা লাগিছে, পৰিৱেশটো কেনেকুৱা লাগিছে? মই খুব আগতে মই ভাষণ প্ৰসংগটো কৈছোঁ, ইয়াত খুব সুন্দৰ লাগিছে। এয়াই হ'ল মানুহৰ ইউনিটি। কাৰণ মানুহবিলাকে জীয়াই থাকিবলৈ অকল খাই বৈ জীয়াই থকা উচিত নহয়। খেল ধেমালিৰ দ্বাৰা মানসিক যিটো উৎকৰ্ষ সাধন হয়, শাৰীৰিক যিটো উৎকৰ্ষ সাধন হয়, এইটো এতিয়া বিৰাজমান হৈছে, ইয়াত ধুনীয়া হৈছে। আৰু গোটেই তাৰমানে যিটো হেৰি আমাৰ বিভিন্ন বিদ্যালয়ৰ যিটো তাৰমানে একত্ৰীকৰণ লাইন, এই উদ্যোক্তাসকলে যেন বনাই দিছে এনেকুৱা লাগিছে।